আজি আকৌ তুলিবলৈ গৈছিলোঁ কচু শাক খাই কোনে কোনে ভাল পায় এয়া চাওকচোন। এতিয়া কচু ওলাওঁতে খাবি আৰু সোমাওঁতে খাবি বুলি কথা এটা কয় নহয়। এয়াবোৰ কচু কুঁহিকৈ ওলাইছে, আজি তুলি আনিলোগৈ সৰুকৈ। আপোনালোকে কচু চুঙা দি খাই পাইছে নাই? এতিয়া চুঙা দি খাম দেই আমি আজি। চুঙা কাটিব লাগিছে বা কটা নাই। আপোনালোকে কচু বনোৱা আৰু খোৱা ভিডিঅ' পাব। আৰু এয়া হৈছে লাচকচি এয়া। কোনে কোনে খায় লাচকচি খাই ভালো লাগে বাৰু। সকলোৱে ভাল নাপাবও পাৰে, কিন্তু মই ভাল পাওঁ লাচকচি, সেইটো কাৰণে লাচকচি তুলি আনিছোঁ। আৰু এয়া হৈছে লেফাফু। এয়া হাই প্ৰেছাৰ কাৰণে খুব ভাল। যদি হাই প্ৰেছাৰ বেছিকৈ উঠিছে বুলি ভাবে তেতিয়াহ'লে এয়া লেফাফুটো খাই, সেইটোতো গম পাইছে চাগে। আৰু লেফাফু গছৰ হিয়াটো খুন্দি কিনে থৈ দিব লাগে এক ৰাতি। ৰাতিপুৱা যদি খালী পেটত খাই দিয়ে নহয়, কেইদিনমান খাই দিলে এয়া হাই প্ৰেছাৰৰ মানে বেমাৰটো একেবাৰে ভালে হৈ থাকিব আৰু প্ৰেছাৰ উঠিবলৈ নামেই নল'ব। এয়া হৈছে লেফাফু আৰু কচু। আমি ধুনীয়াকৈ বনাই মেলি খাম, আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব দেই। আৰু ধুনীয়াকৈ ঘৰত কচুখিনি থৈ মেলি মই ওলালোঁ মাহীহঁতৰ ঘৰলৈ। দেখিছেনে, মাহীহঁতৰ ঘৰলৈ আহিছোঁ। আৰু মাহীহঁতৰ ঘৰলৈ কি কাৰণে আহিছোঁ আপোনালোকে জানিব বা ভিডিঅ'টো চাই থাকক, চাই থাকিলেহে গম পাব মইনো মাহীহঁতৰ ঘৰলৈ কি কাৰণে আহিছোঁ। আৰু মাহীহঁতৰ ঘৰত আহিয়ে এয়া চাওকচোন, ইমান ধুনীয়া টেঙামৰা গছ এজোপা আছে আৰু ওচৰতে তুলসীও আছে। এইপিনে মাহীহঁতৰ ঘৰত আহিয়ে এইপিনে পদিনাখিনি ইমান ধুনীয়াকৈ ওলাই আছে। মোৰ ইমান মৰম লাগিছে পদিনাখিনি দেখি। এতিয়া পোখাইছে যিহেতু পদিনা আৰু গোলকৈ মেৰিয়াই থৈছে এজাত নাৰিকল গছজোপা। এইপিনে আকৌ মহা আৰু মানুহজন কাম কৰি আছে। মহাহঁতৰ ঘৰতে মানুহজন যিহেতু কাম কৰি আছে। এয়া যিহেতু লাষ্ট ফাগুনত ল'ম বুলি কৈছে ঘৰটো, সেইটো কাৰণে খৰকাদাকৈ উলিয়াইছে। আৰু মাহী সাঁজ থ'বৰ কাৰণে ৰঞ্জিত বৰা চাউল তিয়াই থৈছে। এয়া গোটেই দিনটো তিয়াই থৈছে চেৰা দিবৰ কাৰণে। চেৰা দি কিনে যিহেতু সাঁজ থ'ব, সেইটো কাৰণে ইমান ভাল লাগিছে চাওকচোন। বগা চকচকীয়া চাউলখিনি, যিহেতু ভাতখিনি বনাই কিনে থোৱাতকৈ চেৰা দি কিনে থোৱা সাঁজটো এনেই ভাল খাবৰ কাৰণে, আপোনালোকে জানেই। আৰু এইটো হৈছে আমাৰ পিনে অকৰা নেমু বুলি কয়, নগা নেমু। আপোনালোকৰ পিনে কি বুলি কয় জনাবচোন। আৰু মই যিহেতু ভিতৰত আছিলোঁ, ইমান ভালকৈ কেমেৰাত আন্ধাৰ হ'ল, সেইটো কাৰণে আকৌ এয়া বাহিৰলৈ আহিলোঁ। গাহৰিকেইটা চাওকচোন, ইমান মৰম লগাকৈ দানা খাই আছে। দানা মানেনো কি, ইয়াত কিবা কিবি পৰি আছে সেইবোৰকে খাই আছে। কিন্তু ইহঁতে মাজে মাজে কাজিয়াও লাগে, কামুৰি লাগে, ঠেলাঠেলি লাগে, লগতে নেদেখিলে আকৌ চিঞৰেও, লগতে শুইও থাকে, মৰম লাগে। আৰু মাহীয়ে এয়া চাহ ঢালিছে আমি যোৱাৰ কাৰণে। আমি এতিয়া চাহ খাই ল'লোঁ। খাই ওচৰতে ইমান ধুনীয়া কুকুৰা বহুত আছে মাহীহঁতৰ। ইমানখিনিয়ে নহয়, বহুতে আছে। আৰু এইটো দেখিছে নহয় চুঙাটো, কি চুঙা হয়। চুঙাটো দেখিয়ে চিনি পাইছে চাগে, মই এইটো নিবলৈ আহিছিলোঁ। এইটো হৈছে শুকতি। আৰু এয়া শুকতি লৈ ল'লোঁ। আৰু এতিয়া আহি মই ঘৰ পালোঁহি। ঘৰ ভাত বনাই ল'লোঁ। এতিয়া সময় হৈছে 8মান বাজিছে। আৰু ইয়াত আছে শুকতি, কচু, ঔটেঙা, শুকতি আৰু আদা নহৰু, ধনিয়া, মান ধনিয়া এইবোৰ দি লৈছোঁ ধুনীয়াকৈ। আৰু গোন্ধটো ইমান মজা মাৰিছে নহয়, মানে গোন্ধটোতে খাওঁ নিচিনা লাগি গৈছে। কিন্তু চাওকচোন, ইমান ধুনীয়াকৈ উতলি আছে আৰু গোন্ধও ইমান ধুনীয়া মাৰিছে। মই কৈছিলোঁ আপোনালোকে চাই থাকক, আমি খোৱা জুতি লওঁ বুলি কিনে। আৰু আমি খোৱাখিনিয়ে গম পাইছোঁ কিমান ভাল লাগিছে মানে এতিয়া। আৰু এয়া মাছ ফ্ৰাই কৰি ল'লোঁ। যিহেতু কচু এতিয়া ওলাইছে আকৌ নতুনকৈ, ওলাওঁতে এতিয়া খাবলৈতো বহুতেই ভাল লাগে। এয়া লগত মাছ আৰু কচু, গোন্ধটো কালাৰটো ইমান ধুনীয়া হৈছে নহয়।